নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আলফা স্বাধীন আৰু চৰকাৰ আলোচনাক লৈ পূৰ্বৰ পিচিজিৰ সদস্য হিৰণ্য শইকীয়াৰ প্ৰতিক্ৰিয়া আলোচনাৰ বাবে লাগিব দুই পক্ষৰ আন্তৰিকতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক পতিয় নিয়াব পাৰিছে আলোচনা হওক ইয়াক সকলোৱে বিচাৰে হিমন্ত বিশ্বৰ দিনতে আৰম্ভ হওক আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত শেষ সমস্যা বুলি মন্তব্য হিৰণ্য শইকীয়াৰ এই মুহূৰ্তত আছে পিচিজি পূৰ্বৰ সদস্য অন্যতম সদস্য আৰু আলফা সংক্ৰান্তীয় বহু লেখাৰ লেখক হিৰণ্য শইকীয়া তেওঁৰ পৰা আমি জানিব বিচাৰিম যে এটা ইতিবাচক দিশত গোটেই কথাখিনি আগবাঢ়িছে আজি পৰিৱেশ পৰিস্থিতিত কেনেদৰে আগবাঢ়াটো আপুনি ভাবিব আগত আলফা জন্ম হোৱাৰ পৰা 41 বছৰেই হ'ল আৰু আমি প্ৰায় 4জন মুখ্যমন্ত্ৰী পাৰ কৰিলোঁ মানে হিমন্ত বিশ্ব শৰ্মা এটি 5 নম্বৰ মুখ্যমন্ত্ৰী আগৰ 4জন মুখ্যমন্ত্ৰীৰ কাৰ্য মানে চলি থকা অৱস্থাত বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন চেষ্টা চলাইছিল যদিও তাৰ একো ফল নধৰিলে তো এতিয়া এই নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিয়েই যিটো বলিষ্ঠ পদক্ষেপ তেওঁ লৈছে মানে প্ৰথম প্ৰেছ মিটত তেওঁ পৰেশ বৰুৱাক আহ্বান জনাইছে আৰু আহ্বান জনোৱাৰ কাৰণে পৰেশ বৰুৱাক সেই হিচাপে 3 মাহৰ একপক্ষীয় যুদ্ধবিৰতি যিটো আগত কেতিয়াও কৰা নাই ঘোষণা কৰিছে তো এনে এটা মানে বাতাবৰণৰ সৃষ্টি হৈছে আমাৰ চকুত পৰিছে আৰু এইটো এটা সাংঘাতিক আশা কঢ়িয়াই আনিছে গোটেই অসমবাসীৰ কাৰণে যে এইবাৰ কিবা এটা হ'ব আৰু আমিও একেবাৰে আশাবাদী যে এইবাৰ কিবা এটা হ'ব কেনেদৰে আগবাঢ়িব বুলি আপুনি ভাবে আৰু তেওঁ কিবা কৈছে নেকি এই বিষয়ে চাওক হিমন্ত বিশ্ব শৰ্মা হিতেশ্বৰ শইকীয়াৰ সময়তো তেওঁ আছিলে তৰুণ গগৈৰ সময়তো তেওঁ আছিলে সৰ্বানন্দ সোণোৱাল টাইমত আহিছিলে চ' তেওঁ এজন দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ আজি মুখ্যমন্ত্ৰী হৈছে বহুত কষ্ট কৰি আৰু তেওঁৰ এই কষ্টখিনি কোন তেওঁ অভিজ্ঞ হ'ল লগতে তেওঁ সাহসী তো সেই হিচাপে পৰেশ বৰুৱাও সেই কথাটোত বিশ্বাস কৰিছে পতিয়ন নিব পাৰিছে তো সেইবাবে এইবাৰ তাৰমানে পৰেশ বৰুৱাও আশা কৰিছে আৰু অসমবাসী আমিও চবেই আমি আশা কৰিছোঁ যে এইবাৰ কিবা এটা ব্ৰেক থ্ৰু হ'ব ফোন কৰি পেলাই তেওঁ এই কথাটোৱে কৈছে মই যিটো এতিয়া কৈ আছোঁ যে তেওঁ মানে নতুন মুখ্যমন্ত্ৰীজনৰ ওপৰত এনেকুৱা এটা বিশ্বাস আছে যে তেওঁ কেন্দ্ৰ চৰকাৰক তেওঁ এইখিনি যিটো মানে ফেচিলিটেটৰৰ যিটো ৰোল তো সেই বিশ্বাসটো তাৰমানে হিমন্ত বিশ্ব শৰ্মাই জগাব পাৰিছে পৰেশ বৰুৱাৰ মনত এই কথাটোকে তেওঁ মোক কৈছে তো সেইকাৰণে আমি চবেই আশাবাদী কালি এটা কথা অনুপ চেতিয়াই কৈছে যে বহুত মানুহৰ প্ৰয়োজন নাই 2-3 গৰাকীমান মানুহ লৈ গোটেই কামটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হ'লে বেছি ফলদায়ক হ'ব বুলি তেওঁ কৈছে এইটো গোটেই বস্তুটো নিৰ্ণয় কৰিব গভৰ্ণমেণ্ট আৰু আলফা স্বাধীনে কেনেকৈ সেই বস্তুটো আগুৱাই নিয়াত কোনোবা যদি তেওঁলোকে ভাবে কাৰণ মোৰ এনেকুৱা ভাৱ হয় এতিয়া এটা সময়ত বাৰু মই ধৰি লওক চবকে চিনাকি কৰাই দিছিলোঁ মানে ফোনৰ মাধ্যমেৰে কিন্তু এতিয়া মই ভাবোঁ কি মোৰ বিশেষ এটা ৰোল নাই আলফা স্বাধীন বা পৰেশ বৰুৱা আৰু গভৰ্ণমেণ্টে কেনেকৈ বিচাৰে সেইটোৰ ওপৰত নিৰ্ণয় কৰিব তাৰমানে এই গোটেই বস্তুটো আপোনাৰ ব্যক্তিগত মতামত কেনেধৰণৰ হ'ব মই চাওক আলফাৰ জন্ম হৈছিলে আজি ধৰি লওক প্ৰায় 41 বছৰ আগতে এটা সহস্ৰ প্ৰতিবাদী এটা সত্তা এটা য'ত নেকি 10,000ৰ ওপৰত অসমীয়া ল'ৰা মানে নিজৰ জীৱন উচৰ্গা কৰিলে শ্বহীদ হ'ল এই দীঘলীয়া সংগ্ৰামটোত এই এটা পলিটিকেল এটা ইছ্যু যে সৰ্বভৌম অসমৰ যিটো ইছ্যু আছিলে আজি যোৱা 41 বছৰত তাৰ কিছু আমি পৰিপূৰ্ণ দেখা পাইছিলোঁ তাৰমানে এটা সময়ত যেতিয়া ছেমিনাৰ জন্ম হৈছিল এনেকুৱা আছিল যে ভাৰতীয় যিটো ইণ্টাৰনেল কলনাইজেশ্যন অসমৰ সম্পদৰ ওপৰত প্ৰাকৃতিক সম্পদৰ ওপৰত যিটো লুণ্ঠন তেওঁলোকে চলাইছিল আৰু যিখিনি অৱহেলা কৰিছিল সেইটো আমাৰ দেখিছোঁ অলপ লাহে এটা পৰিৱৰ্তন আহিছে তো এতিয়া যিহেতু এইটো এটা পলিটিকেল ইছ্যু এটা পলিটিকেল কনচেপ্ট তাক পলিটিকেলি ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব আৰু যদি এইটো পাৰ্মানেণ্টলি কৰিব লগা হয় তেতিয়াহ'লে দুইফালৰ পৰা সদিচ্ছা থাকিব লাগিব আৰু এইটো এটা একেবাৰে আন্তৰিক মানে এইটো এনেকুৱা মানে ছুপাৰফিচিয়েল ওপৰা-ওপৰি নহয় এটা আন্তৰিকত থাকিব লাগিব আৰু এটা অনাৰেবলছ এটা মানে এনেকুৱা উইথ ডিউ অনাৰ হ'ব লাগিব তো সেইকাৰণে ভাৰত ৰাষ্ট্ৰই এটা আমাক সুকীয়া এটা স্পেচিয়েল এৰেঞ্জমেণ্ট ইয়াত কৰিব লাগে সৰ্বভৌমৰ আমি এইকাৰণে কৈ আছোঁ যে এটা বিকল্প ব্যৱস্থা তেওঁলোকে তৈয়াৰ কৰক য'ত নেকি অসমীয়া তথা খিলঞ্জীয়া মানুহখিনিৰ এটা ৰাজনৈতিক সুৰক্ষা আমি পাওঁ আৰু যিখিনি আমি প্ৰাকৃতিক সম্পদ আছে তাৰ পৰা আমি যেন এটা সুফল পাওঁ চ' এই গোটেইখিনি কথা আনি পেলাই ভাৰত ৰাষ্ট্ৰই আমাৰ এটা স্পেচিয়েল এটা এৰেঞ্জমেণ্ট কৰি দিব লাগে অসমৰ ক্ষেত্ৰত
সেইকাৰণে ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী থাকোঁতে আৰু নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হৈ থাকোঁতে আলফাৰ লগত যেন এটা আলোচনাৰ সূত্ৰপাত হয় সেইটো কেতিয়া হয় আমি নাজানো কিন্তু সূত্ৰপাত হোৱাটো আমি বিচাৰি আছোঁ যে পৰেশ বৰুৱা আৰু নৰেন্দ্ৰ মোদী একেলগে বহি পেলাই তেওঁলোকে আলোচনা টেবুলত কথা পাতিব পাৰে